আচলতে মই ৯০ দশকতে লিখা এটি কবিতা মোৰ সহধৰ্মিনী ৰঞ্জিতা বড়োৰ আহ্বানত বাৰে বাৰে তাৰমানে আপত্তি কৰি আছে। এটা আজি বিষ্ণু ৰাভাৰ দেৱৰ পবিত্ৰ স্মৃতিত এই কবিতাটো পাঠ কৰিব লাগে, তাকে পাঠ কৰি দিবলৈ ওলাইছোঁ। কবিতাটোৰ শিৰোনাম বিষ্ণু ৰাভা তুমি আকৌ আহিবা। বিষ্ণু ৰাভা, তোমাৰ জীৱনৰ বালিচাপৰিত বাৰে পুৰণীয়া সংস্কৃতিৰ শস্য সিঁচি অসমীয়াৰ অপূৰ্ণ হৃদয় পূৰ্ণ কৰিছিলা। বিষ্ণু ৰাভা তুমি আকৌ আহিবা। আউসীৰ কাল এন্ধাৰ নাশি ঐক্য সংহতিৰ বৰ চোতালত চিৰসুন্দৰৰ সাধনাৰে সংস্কৃতিৰ ফুল সিঁচি অসমীয়াৰ শীতল বুকু বৰ্ণময় কৰি গঢ়ি তুলিছিলা। বিষ্ণু ৰাভা তুমি আকৌ আহিবা। এতিয়া সম্প্ৰীতিৰ উলুবা খাকুত সশস্ত্ৰ সহস্ৰ যুৱকৰ ৰঙা কলিজাৰ কেঁচা তেজ সূৰ্যস্নাতা গধূলিৰ ৰংবোৰ শুকুলা মেঘৰ বুকুত লুকায়। সূৰ্যস্নাতা গধূলিৰ ৰংবোৰ শুকুলা মেঘৰ বুকুত লুকায়। বিষ্ণু ৰাভা তুমি আকৌ আহিবা। আজিও শোষিতজনৰ শ্ৰমৰ কেঁচা গোন্ধবোৰ তেজ হয় পলসৰ ডোঙা বান্ধে। তেজ হয় পলসৰ ডোঙা বান্ধে। চিৰসুন্দৰৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশত এতিয়া গভীৰ তমসাময় নিশা। এতিয়া গভীৰ তমসাময় নিশা। বিষ্ণু ৰাভা তুমি আকৌ আহিবা। এতিয়া জীৱনৰ কৰুণ নাট্য মুহূৰ্তত শুনিবলৈ পাওঁ অপ্ৰত্যাশিত বেদনাবহ চিপুঙৰ সুৰ। বিষ্ণু ৰাভা তুমি আকৌ আহিবা। এই বিমূৰ্ত পৃথিৱীত এটি গীতৰ ছন্দ, এটি সুধাকণ্ঠৰ সুৰ লৈ পৰজনমৰ শুভ লগনত। নমস্কাৰ। ৰাখিছোঁ এই মোৰ কবিতা পাঠে আপোনালোকৰ কিঞ্চিত পৰিমাণে হ'লেও হৃদয় চুই গৈছে, আৰু আশা ৰাখিছোঁ আমাৰ এই ইউটিউব চেনেলৰ যোগেদি আপোনালোকে আমাৰ বিভিন্ন মনোৰঞ্জনমূলক যিবিলাক আমি ভিডিঅ' পৰিৱেশন কৰিছোঁ তাত আপোনালোকে নিশ্চয় উপভোগ কৰিছে। আশা ৰাখিছোঁ আপোনালোকে যদি মৰম চেনেহেৰে যেনেদৰে আজি এইটো পৰ্যায়ত পাইছেহি আৰু অনাগত ভৱিষ্যতেও যাতে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট, বেল আইকনটো দবাই দি আমাক আৰু আগলৈ আগুৱাই যোৱাত সহায় কৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। ধন্যবাদ।